অসমত উপস্থিত দবাৰ গ্ৰেণ্ডমাষ্টাৰ মায়ংক চক্ৰৱৰ্তী। গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি। মায়ংকৰ জন্মস্থান পূবালী ষ্টেটত সম্বৰ্ধনা অনুষ্ঠান। ইতিহাস ৰচনা কৰি অসম সন্তান মায়ংক চক্ৰৱৰ্তী দবাৰ গ্ৰেণ্ডমাষ্টাৰ ৰূপে পৰিগণিত হ'ল। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী দবাৰ গ্ৰেণ্ডমাষ্টাৰ ৰূপে এই কৃতিত্ব অৰ্জন কৰিলে 16 বছৰীয়া মায়ংকে। যোৱা 9ৰ পৰা 14 মাৰ্চলৈ ছুইডেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দবা টুৰ্ণামেণ্টত GMৰ প্ৰয়োজনীয় নৰ্ম লাভ কৰাৰ লগতে লাইভ ৰেটিঙত 2500 ৰেটিং পইণ্ট অতিক্ৰম কৰে মায়ংকে। ইয়াৰ লগে লগে ভাৰতৰ 94তম গ্ৰেণ্ড মাষ্টাৰ ৰূপে স্বীকৃতি লাভ কৰিলে গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মায়ংকে। বৃহস্পতিবাৰে গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে মায়ংকক উষ্ম আদৰণি জনালে সদৌ অসম দবা সন্থা তথা চাউথ পইণ্ট স্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে শুভাকাংক্ষীসকলে। গামোচা জাপি ফুলৰ থোপা, ফুলৰ মালাৰে মায়ংকক আদৰিলে অসম ভূমিলৈ। মায়ংকৰ সৈতে অসমত পদাৰ্পণ কৰিলে মাতৃ ডক্টৰ মনমিতা চক্ৰৱৰ্তীয়ে। স্বভূমিত উপস্থিত হোৱাৰ লগে লগে আৱেগিক হৈ পৰিল মায়ংকৰ মাতৃ। গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এই সপোনটো বুকুত সাঁচি সাঁচি যেতিয়াৰ পৰা সি আৰম্ভ কৰিছে চেছ খেলা 2016ৰ পৰা আমি এইটোৱে একদম মনস্থ কৰি আগবাঢ়িছিলোঁ যে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী গ্ৰেণ্ডমাষ্টাৰ মায়ংক হ'বই লাগিব। আজি 1988ত ঋষি ছাৰ ফাৰ্ষ্ট গ্ৰেণ্ডমাষ্টাৰ আছিল অসম, ইণ্ডিয়া এণ্ড এছিয়া, আৰু 30টা বছৰ গ'ল কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলে গ্ৰেণ্ডমাষ্টাৰ নাপালে। 93 গ্ৰেণ্ডমাষ্টাৰ আছে ইণ্ডিয়াত, কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজনো নাই। গতিকে আজি বৰ ভাল লাগিছে। সপোন পূৰ্ণ হ'ল, মনোবাসনা পূৰ্ণ হ'ল। ভগৱানৰ আশীৰ্বাদ, মা কামাখ্যাৰ আশীৰ্বাদ। জয় আই অসম। এই গৌৰৱময় ক্ষণত মায়ংকক শুভেচ্ছা জনালে সদৌ অসম দবা সন্থাৰ সম্পাদক ৰাজীৱ ধৰে। এয়া অসমৰ দবা ক্ষেত্ৰৰ বাবে এক নতুন যাত্ৰাৰ আৰম্ভণি বুলি মন্তব্য কৰে ৰাজীৱ ধৰে। ছুইডেন খেলিব গৈছিলে ইতিমধ্যে, আৰু অন্তিমখন যিটো গ্ৰেণ্ড মাষ্টাৰ নম আছিল তেওঁ কমপ্লিট কৰিলে, আৰু অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হ'বলৈ সক্ষম হ'ল। এয়া এক নতুন যাত্ৰা বুলি আমি ভাবোঁ। এয়া নতুন আৰম্ভণি, আৰু এই আৰম্ভণি যাতে আমাৰ হৈ থাকে। আজি আপোনালোকে গম পায় তামিলনাডুৰ নিচিনা ষ্টেট কিমানখন গ্ৰেণ্ড মাষ্টাৰ আছে। আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমি 3টা জেনেৰেশ্যনৰ পৰা আমি এটা গ্ৰেণ্ড মাষ্টাৰ আমি বিচাৰি আছিলোঁ, আৰু ফাইনেলি মায়ঙৰ ৰূপত আমি পালোঁ। আমি আশাবাদী যে ভৱিষ্যত দিনত আমাৰ চাহিল আছে, তন্ময় আছে, মিন্ময় আছে, বা আমাৰ যিগৰাকী অব্ৰজ্যোতি আছে, তেওঁলোকে উৎসাহ হ'ব আজিৰ এই দিনটোত, আৰু তেওঁলোকেও চেষ্টা কৰিব গ্ৰেণ্ড মাষ্টাৰৰ কাৰণে। গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে মায়ংক উপস্থিত হয় গুৱাহাটীৰ GMCHৰ পথত থকা পূবালী ষ্টেটত। মায়ংকৰ জন্ম ইয়াতেই ডাঙৰ দীঘল হৈছে মায়ংক চক্ৰৱৰ্তী। পূবালী ষ্টেটত উপস্থিত হোৱাৰ লগে লগে আৱাসিকসকলে বাসগৃহলৈ উষ্ম আদৰণি জনালে মায়ংকক। কপালত ফুট আৰু পুষ্পবৃষ্টিৰে গ্ৰেণ্ড মাষ্টাৰক আদৰিলে পূবালী ষ্টেটৰ পৰিয়ালে। ইয়াৰ পাছত এক অনুষ্ঠানত গামোচা জাপি শৰাই প্ৰদানেৰে মায়ংকক সম্বৰ্ধনা জ্ঞাপন কৰে পূবালী ষ্টেটৰ পৰিয়ালে। খুবেই আনন্দিত, আমি খুবেই ভাল পাইছোঁ, কাৰণ আমি এই মায়ংক চক্ৰৱৰ্তীক আমি সৰুৰ পৰা দেখা পাইছোঁ। তেওঁৰ জন্ম ইয়াতেই, সৰুৰ পৰা ইয়াতে ল'ৰালি কালতে ইয়াতে খেলা ধূলা কৰিছিল। তেতিয়াৰ পৰা সি যিটো চেছৰ প্ৰতি তাৰ এটা মানে ইণ্টাৰেষ্ট আছিল, সেই বস্তুটো আজি আমি নিজে ফিল কৰিছোঁ যে আজি গ্ৰেণ্ড মাষ্টাৰ হৈ পেলাই খুবেই ভাল লাগিছে পূবালীবাসী, আৰু গোটেই পূবালীবাসী আজি আমাক তেওঁক সম্বৰ্ধনা জনাইছোঁ। ইয়াত আমাৰ বহুত বিভিন্ন এছ'চিয়েশ্যনৰ মানুহ আহিছে। আমাৰ ধৰক যেনেকুৱা চেপাক টাকৰৰ পৰা আহিছে, টেক বল এছ'চিয়েশ্যনৰ পৰা আহিছে, অসম অলিম্পিকৰ ফালৰ পৰাও আহিছে। তো আমাৰ আৰু বিভিন্ন ইয়াৰে ওচৰৰ পাজৰৰ নেইবাৰ চবেই আহিছে, তেখেতক সন্মান জনাইছে। আজি 94 গ্ৰেণ্ড মাষ্টাৰ আমাৰ পূবালীত আহিছে আৰু আমি সম্বৰ্ধনা জনাইছোঁ। দিছ ইজ এ ভেৰি গ্ৰেট এচিভমেণ্ট, মানে এণ্টায়াৰ নৰ্থ ইষ্টত, অসমত আৰু এণ্টায়াৰ নৰ্থ ইষ্টত প্ৰথমবাৰ গ্ৰেণ্ড মাষ্টাৰ হৈছে। চেছৰ কাৰণে খুবেই ভাল, আৰু এই চেছটো বিকজ অফ হিজ ভিক্টৰী
বিকজ অফ হিজ উইনিং যিমানখিনি পপুলাৰিটি হ'ব, যিমানখিনি ল'ৰা ছোৱালী এইটো ধৰিব, ডেট উইল বি আ গ্ৰেট এচিভমেণ্ট ফৰ দ্য ষ্টেট এজ ৱেল এজ দ্য এণ্টায়াৰ ৰিজন। এইখিনিতে আমি ক'ব বিচাৰিছোঁ। দেন দ্য ৱে হি ইজ প্ৰগ্ৰেছিং, তেখেতে সৰুৰ পৰাই যিমান ইণ্টাৰনেল মাষ্টাৰ 2021 পাইছে, 2024 কেডেট কেডেট মাষ্টাৰ তেখেতে 2021 পাইছে, এণ্ড নাও হি হেজ গট গ্ৰেণ্ড মাষ্টাৰ ইন 2026। আৰু তেখেতৰ এম্বিশ্যন আছে, এণ্ড উই অলছ' উইচ হিম ডেট হি উইল বি আ ৱৰ্ল্ড চেম্পিয়ন। তো সেইটো আমি আশা কৰিছোঁ, এণ্ড হোপ ডেট হি উইল ফুলফিল, এণ্ড বেষ্ট উইচেছ টু হিম। সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত হৈ পৰিল গ্ৰেণ্ড মাষ্টাৰ মায়ংক চক্ৰৱৰ্তী। তেওঁৰ পৰৱৰ্তী লক্ষ্য দবাৰ ৱৰ্ল্ড চেম্পিয়ন। বহুত ভাল লাগিছে, আই এম ডিলাইটেড এণ্ড আই এম অনাৰ্ড এণ্ড আই ৰিয়েলি হোপ টু লুক ফৰৱাৰ্ড টু দেয়াৰ এক্সপেক্টেশনছ। Well, it's fun. I'm very delighted, and it's a fun achievement to achieve. And I'm honestly, overall, I'm very happy to achieve this, and hope to improve soon, very soon. There were a total of 10 players, and I played 9 rounds, and I managed to score 7 points out of 9 rounds to score my third GM and my Grandmaster title. Thank you. My parents, my coaches, and all the people who blessed me with their support. And Next target? 2600 and eventually a world champion. মায়ংকৰ এই সফলতাৰ যাত্ৰাৰ আঁৰত আছে পিতৃ কেশৱ চক্ৰৱৰ্তী আৰু মাতৃ ডক্টৰ মনমিতা চক্ৰৱৰ্তীৰ বহুখিনি ত্যাগ। পুত্ৰক দবা ক্ষেত্ৰত আগুৱাই নিবলৈ এৰিছিল চৰকাৰী চাকৰি। সকলো প্ৰত্যাহ্বান নেওচি পুত্ৰ দবাৰ গ্ৰেণ্ডমাষ্টাৰ হিচাপে জিলিকি উঠাত আজি গৌৰৱান্বিত পিতৃ মাতৃ। খুবেই ভাল লাগিছে, বহুদিনৰ আশা আছিলে আমাৰ নৰ্থ ইষ্টৰ কাৰণে, আমাৰ চবৰ কাৰণে। চ' আজি এইটো ফুলফিল কৰিলে যোৱা 13 তাৰিখে। এইটোৱে আমাৰ ড্ৰিম আছিলে, আমাৰ সপোন পূৰ্ণ হ'ল, আৰু আমাৰ নৰ্থ ইষ্ট অসমৰ কাৰণে খুবেই ভাল খবৰ। এইটো আমাৰ কৰ্তব্য আছিল, কৰিছে, কিন্তু মোৰ মিছেছ আৰু মায়াংক যিটো কৰি দেখাইছে, এইটো সঁচাকৈ সিহঁতৰ নিজৰ ডেডিকেশ্যন, আৰু এইটো নিজৰ অধ্যায় যিটো কয়, এইটোৱে সিহঁতৰ কাৰণে সম্ভৱ হৈছে। আমি জাষ্ট ছাপৰ্ট কৰিছোঁ, বাট সিহঁতৰ কণ্ট্ৰিবিউশ্যন আমি কেতিয়াও হেৰি কৰিব নোৱাৰি। সেইটোৰ কাৰণে আজি এইটো জেগাত আহি পালে। আৰু চাকৰি এইটো আগতে বাদ দিব লগা হৈছিলে আৰু কোনো কাৰণতে, তাৰপিছত লাহে লাহে আগবাঢ়িলে। এইটো আজি হয়তোবা চাগে এইটোৰ কাৰণে আজি জিএম হৈ পালে আৰু চবৰ কণ্ট্ৰিবিউশ্যন। এইটো সদায় পূবালী, এইটো আমি আজি কৰে ন, পূবালী হয়। পূবালী আপুনি চবৰে ফালে পাব, পূবালী চবৰ আগতে, আৰু পূবালী সদায় এনেকৈ এনকাৰেজ কৰি থাকে চবক, অকল বাচ্চা কৰোবাৰ চবৰ কাৰণে। পূবালী আৰু ইমান ধুনীয়া এটমস্ফিয়াৰ, ইমান ধুনীয়া বতৰ ক'তো নাপাব। মায়াংকৰ জন্ম পূবালী এষ্টেটত। তাক মই হস্পিটেলৰ পৰা এইখন ফ্লেটতেই আনিছোঁ, গতিকে ইয়াৰ বাসিন্দাহঁতে মায়াংকক সৰুৰ পৰা দেখিছে, আৰু সিহঁতৰ আশীৰ্বাদ সদায় মায়াংকৰ লগত আছে। আৰু মাত্ৰ আজি নহয়, মায়াংক আগে পিছেও যেতিয়া নেশ্যনেল চেম্পিয়ন হৈ আহিছিল, তেতিয়া সদায় পূবালী ছ'চাইটিৰ পৰা, পূবালীৰ মানুহ, আমাৰ নিজৰ মানুহ, সিহঁতে সদায় মায়াংকক বহুত এনকাৰেজ কৰিছে। গতিকে মই সিহঁতৰ ওচৰত সদায় কৃতজ্ঞ। আজি এই মাত্ৰ আহিলোঁৱে আমি ডাইৰেক্টৰ স্পৰ্টছ অফিচৰ পৰা। সিহঁতে ফেলিচিটেট কৰিছে মায়াংকক, আৰু দে হেভ এচিয়ৰ্ড ডেট দে কণ্টিনিউ টু হেল্প মায়াংক ইন ফিউচাৰ। উল্লেখ্য যে বৃহস্পতিবাৰে মায়ংক চক্ৰৱৰ্তীয়ে অসম চৰকাৰৰ ক্ৰীড়া সচিব KJ হিলালী আৰু ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত বিভাগৰ তৰফৰ পৰা গ্ৰেণ্ডমাষ্টাৰ মায়ংকক সম্বৰ্ধনা জনোৱাৰ লগতে 5 লাখ টকাৰ চেক প্ৰদান কৰে। ক্ৰীড়া অনুৰাগীৰ আশা, ৰাজ্যৰ দবা খেলুৱৈক আগুৱাই নিবলৈ অসম চৰকাৰে প্ৰস্তুত কৰক নিৰ্দিষ্ট নীতি। অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী গ্ৰেণ্ডমাষ্টাৰ মায়ংকক আগন্তুক সময়ত অসম চৰকাৰে কিদৰে সহায় সহযোগিতা কৰিব, তাৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ থাকিব। আজি হাজাৰ উদিত দবাৰুৰ বাবে প্ৰেৰণাৰ অন্য নাম মায়ংক চক্ৰৱৰ্তী। গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও গ্ৰেণ্ডমাষ্টাৰ মায়ংক চক্ৰৱৰ্তীলৈ অযুত শুভকামনা। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী
ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।